আচ্ছা, বজালীৰ আমাৰ কৃষি বিভাগৰ জৰিয়তে আমি বিভিন্ন ধৰণে খেতিয়কসকলক সহায় কৰি আছোঁ। আৰু যিখন আপোনালোকে ক'লে যে আনন্দপুৰ, মৰিপুৰ আনন্দপুৰ জৈৱিক কৃষি সমবায় সমিতি, এইখন আমাৰ এখন ডাঙৰ এটা সমবায় সমিতি গঠন কৰিছে। তেওঁলোকে জৈৱিকভাৱে খেতি কৰি আছে। আৰু জৈৱিকভাৱে খেতি কৰাৰ বাবে তেওঁলোকক আমি বিভিন্ন ধৰণৰ সা সঁজুলি, যেনে আমি ভাৰ্মি কম্পোষ্ট পিট দিছোঁ তেওঁলোকক, আৰু আমি কিছুমান আমাৰ যিবিলাক খেতিৰ কাৰণে মানে অৰ্গেনিক খেতিৰ কাৰণে হেৰিবিলাক আহে, বায়' ফাৰ্টিলাইজাৰ আহে, বায়' ফাৰ্টিলাইজাৰবিলাক দি আছোঁ তেওঁলোকক। আৰু এতিয়া আমাৰ বজালীত এটা নতুন আঁচনি লাউঞ্চ হ'বলৈ গৈ আছে, সেইটো হ'ল পৰম্পৰাগত কৃষি বিকাশ যোজনা। আৰু এই পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ জৰিয়তে আমি এই আনন্দপুৰ জৈৱিক সমবায় সমিতিটোক লাভান্বিত কৰিম বুলি ভাবিছোঁ। আৰু তেওঁলোকক ভৱিষ্যতে এখন অৰ্গেনিক খেতি কৰাৰ বাবে তেওঁলোকক উৎসাহিত কৰিব এই আঁচনিখনে। আৰু তেখেতসকলৰ উৎপাদিত সামগ্ৰীসমূহ বজাৰত অধিক দামত বিক্ৰী কৰিবলৈ সক্ষম হ'ব। যিবিলাক ধৰক সমবায় নাই তেওঁলোককো আমি সুবিধা দি আছোঁ। কিন্তু সমবায় ভিত্তিত খেতি কৰিলে আমাৰ খেতিয়কসকলে বেছি লাভান্বিত হয়। কাৰণ এটা সংঘবদ্ধভাৱে প্ৰক্ৰিয়া যিটো আছে, সেই সংঘবদ্ধ প্ৰক্ৰিয়াটোত সকলোৱে বেনিফিট হয়। আমাৰ ধৰক ৰবি ছিজনত কি হয়, আমাৰ খেতিয়কসকল বেছিভাগৰে গৰুবিলাক এৰি দিয়ে। সেইটো এটা কাৰণ যাৰ কাৰণে আমাৰ খেতিয়কসকলে ৰবি শস্য কৰাৰ কাৰণে আঁতৰি থাকে। এতিয়া যদি সংঘবদ্ধ হয় তেতিয়া সকলোৱে সকলৰ গৰুবিলাক বন্ধ কৰিব আৰু সমবায় ভিত্তিত খেতি কৰিলে তেওঁলোক লাভান্বিত হ'ব। আৰু সমবায় নকৰিলে আমি তেওঁলোকক ব্যক্তিগতভাৱেও কিছুমান খেতিয়কক যিবিলাকে আগৰণুৱা খেতি হিচাপে কৰি আছে, তেওঁলোকক আমি বিভিন্ন ধৰণে সা সঁজুলি বা আমাৰ বীজ, গছৰ পুলি এইবিলাক আমি দি আছোঁ।